হয়, প্ৰায় 5 মাহৰ বিৰতিৰ অন্তত আজিৰ পৰা পুনৰ প্ৰাণ পাই উঠিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে। সুদীৰ্ঘ প্ৰায় 5 মাহৰ বিৰতিৰ অন্তত আজিৰ দিনটোত আচলতে দেশী বিদেশী পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হৈছে আৰু এই মুহূৰ্তত কাজিৰঙা দ্বীপ চাফাৰী সন্থাৰ কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ যে বন মন্ত্ৰীৰ লগতে বোকাখাট সমষ্টিৰ বিধায়ক অতুল বৰা সমান্তৰালকৈ কাজিৰঙা সমষ্টিৰ সংসদীয় সমষ্টিৰ কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়া সকলো আহি ইতিমধ্যে ইয়াত উপস্থিত হৈছে। ইয়াৰ পিছতে যি বাগৰিত যিহেতু অনুষ্ঠান তেওঁলোকে ৰখা হৈছে কেন্দ্ৰীয়ভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হ'ব। ইয়াৰ সমান্তৰালকৈ যদি চোৱা যায় কাজিৰঙাৰ যি দ্বীপ চাফাৰী সন্থাৰ কাৰ্যালয় সেই কাৰ্যালয় ইতিমধ্যে মুকলি কৰিবলৈ এই মুহূৰ্তত তেওঁলোক ইয়ালৈ আহি উপস্থিত হৈছে আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট চৰাজ হাজৰিকাই পৰিৱেশটো দেখুৱাইছোঁ। আচলতে দীৰ্ঘ বিৰতিৰ অন্তত আজিৰ পৰা এক প্ৰকাৰ মুকলি হ'ল কাজিৰঙাৰ দুৱাৰ আৰু প্ৰায় 5 মাহ অপেক্ষাৰে ৰোৱা 400 দ্বীপ চালকৰ মুখত আজিৰ পৰা হাঁহি বিৰিঙা পৰিলক্ষিত হৈছে। উদ্যান মুকলিৰ সমান্তৰালকৈ 2024-25 পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হৈছে কঁহৰা দ্বীপ চাফাৰী সন্থা আৰু কাজিৰঙা দ্বীপ চাফাৰী সন্থাৰ কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশে এই মুহূৰ্তত বিৰাজ কৰা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ যদি চোৱা যায় প্ৰতিজন চালকৰে আশা আগন্তুক যি পৰ্যটন বৰ্ষ সেই পৰ্যটন বৰ্ষটো সকলোৰে বাবে সুখৰ হওক, সকলোৰে বাবে হাঁহিৰ হওক আৰু এই মুহূৰ্তত যদি চোৱা যায় ইয়াৰ যিসকল কৰ্মকৰ্তা তেওঁলোকে ইতিমধ্যে মাননীয় মন্ত্ৰী মাননীয় সাংসদসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে গোলাঘাট জিলা বিজেপিৰ সভাপতিগৰাকীও আছে, তেওঁলোক ইয়ালৈ আহিছে আৰু ইয়াৰ কিছু সময়ৰ পিছতে কেন্দ্ৰীয়ভাৱে যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আয়োজন কৰিছে বাগৰি বনাঞ্চলত, সেই বাগৰি বনাঞ্চলত তেওঁলোকে যি আনুষ্ঠানিকতা ৰক্ষা কৰি তেওঁলোকে অনুষ্ঠান অনুষ্ঠিত কৰিছে তালৈ তেওঁলোক যাব। তাৰ পূৰ্বে কাজিৰঙাৰ যি দ্বীপ চাফাৰী সংস্থা সেই দ্বীপ চাফাৰী সংস্থা তেওঁলোকে ইতিমধ্যে মুকলি কৰিছে আৰু এই মুহূৰ্তত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে বোকাখাট সমষ্টিৰ বিধায়কগৰাকী আছে। অত্যন্ত এটা ভাল খবৰ, আজিৰ দিনটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পুনৰ প্ৰাণ পাই উঠিছে। হয়, কাজিৰঙা পুনৰ প্ৰাণ পাই উঠিছে। এই বতৰত কাজিৰঙাই প্ৰত্যেক বছৰে প্ৰাণ পাই উঠে, কাৰণ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহিব এইকেইটা দিনত আৰু আপোনালোকে দেখিছে যে পৰ্যটকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী আহি ইয়াত থাকি গৈছে, ৰাষ্ট্ৰপতি আহি থাকি গৈছে। সমগ্ৰ পৃথিৱীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে কাজিৰঙা অভয়াৰণ্যই। গতিকে এই দিনকেইটা বিশেষকৈ আমাৰ স্থানীয় ৰাইজৰ কাৰণে খুব আনন্দৰ দিন আৰু ইয়াত এই ঠাইটুকুৰা পৰ্যটন থলী হিচাপে গঢ় লৈ উঠাৰ কাৰণে স্থানীয় যিসকল যুৱক যুৱতী পুৰুষ মহিলা আছে তেওঁলোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে উপকৃত হৈছে। ধন্যবাদ জনাইছোঁ। বনমন্ত্ৰীগৰাকী আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু কাজিৰঙাই পুনৰ প্ৰাণ পাই উঠিছে, আজিৰ দিনটোত কি ক'ব? আজিৰ দিনটোত আমাৰ সকলোৰে এটা আনন্দমুখৰ পৰিৱেশ হৈছে আৰু আজিৰ পৰা কাজিৰঙা ৰিঅ'পেন কৰা হ'ব আৰু যোৱাবাৰ কাজিৰঙাত আমাৰ ৰেকৰ্ড সংখ্যক আমাৰ ফৰেইনৰ পৰা প্লাছ আমাৰ দেশৰ পৰা বহুত ইয়াতে টুৰিষ্ট আহিছিলে আৰু এইবাৰো আমি আশা ৰাখিছোঁ যে তেনেকুৱা সংখ্যক টুৰিষ্ট এইবাৰো আমি আশা ৰাখিছোঁ আৰু কাজিৰঙাই নতুনকৈ প্ৰাণ পাই উঠিছে আৰু বহুত ভাল লাগিছে। সাংসদগৰাকী আছে, আপুনি যিহেতু ইয়াতে প্ৰায় কাজিৰঙাৰ লগত জড়িত, আজিৰ দিনটোত কি ক'ব বিচাৰিব? ভাল লাগিছে আৰু প্ৰতি বছৰে এটা সময়তো অ'পেন কৰিব লাগে আৰু 1 অক্টোবৰ দীৰ্ঘদিন ধৰি অ'পেন কৰা হৈছে আৰু ফিক্স এটা তাৰিখো কৰি দিছে। আমাৰ বনমন্ত্ৰী ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, কৃষি মন্ত্ৰী ডাঙৰীয়া আছে, আমাৰ দলৰ দেওপতি বৰা ডাঙৰীয়া আছে, সকলোৱে মিলি আৰু বহু সংখ্যক জীপ চাফাৰীৰ লগত জড়িত ব্যক্তিসকল আছে। মই আশা কৰিম যে পূৰ্বতকৈ এবাৰ বেছি কাজিৰঙাত পৰ্যটক আহক আৰু ভ্ৰমণ কৰি চাওক। পূৰ্বতকৈ যথেষ্টখিনি সা সুবিধা ইয়াত বাঢ়িছে, হোমষ্টে হৈছে, হোটেলো হৈছে। মই ভাবোঁ তেওঁলোকে এইবিলাকো আকৰ্ষণ কৰিব আৰু ইয়াৰ কাজিৰঙালৈ পৰ্যটক অহা মানে ইয়াৰ গ্ৰাম্য অৰ্থনীতি যিটো আছে স্থানীয় অৰ্থনীতিত যথেষ্টখিনি প্ৰভাৱিত কৰে। মই ভাবোঁ ভাল হ'ব আৰু কাজিৰঙা এটা নিশ্চিতভাৱে ভাল লগা ঠাই। ভাল আপুনি যিহেতু ইয়াৰে আপুনি প্ৰতিনিধিত্ব কৰিছে, প্ৰায় 400 জীপ চালকৰ মুখত আজিৰ পৰা হাঁহি বিৰিঙিব, কি ক'ব? অকল জীপ চালকেই নহয়, কাজিৰঙালৈ আজি এটা পুনৰ ঘূৰি আহিছে, আকৌ সেই অতিথি দেৱো হ'ব আৰু কাজিৰঙা সংৰক্ষণৰ যি উদাহৰণ
বিশ্বত যি প্ৰতিষ্ঠা হৈছে আৰু এই উদাহৰণক লৈ যি পৰ্যটন উদ্যোগ গঢ়ি উঠিছে গতিকে ইয়াৰ লগত কাজিৰঙাবাসী জড়িত হৈ আছে প্ৰত্যেকজন যুৱক যুৱতী তথা কাজিৰঙাৰ ৰাইজ জড়িত হৈ আছে গতিকে আজি সকলোৱে এই দিনটোলৈ আনন্দৰে বাট চাই থাকে আমি পুনৰ অতিথিক সেৱা কৰিবলৈ সুবিধা পাম আৰু লগে লগে কাজিৰঙাৰ সংৰক্ষণৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো বিশ্বত আৰু অধিক শক্তিশালী হিচাপে প্ৰতিষ্ঠা হ'ব গতিকে আমি সকলোৱে আশাৰে বাট চাইছোঁ এই যি নতুন ছিজন যিটো আৰম্ভ হৈছে আজিৰ পৰা এই ছিজনটো এক সুন্দৰভাৱে যাতে আজি হৈ সমাপন হয় আৰু সকলোৱে যাতে আনন্দ প্ৰকাশ কৰে আৰু নিজৰ দায়িত্ব যাতে সকলোৱে পালন কৰে